নমস্কাৰ বন্ধুসকল, লংকাত প্ৰথমবাৰ বিশাল ডাঙৰকে ৰামনৱমী উৎসৱ পালন কৰা হৈছে। কিন্তু এই ৰামনৱমী উৎসৱত বহুত ডাঙৰ ডাঙৰ অসুবিধা আহি গ'ল। কেনেধৰণৰ অসুবিধা সেয়া মই আপোনালোকৰ সন্মুখত দেখাই আছোঁ। এয়া চাওক, বিশ্ব শান্তি যজ্ঞ শেষ হোৱাৰ লগে লগেই বৰষুণ আহি গ'ল আৰু বৰষুণৰ বাবে আমাৰ বাকী যিবিলাক কাম আছিলে সেই কামবিলাক ৰাখি দিব লগা হৈছে। এতিয়া প্ৰসাদ বিতৰণ চলি আছে। চাওক, বহুত মানুহ প্ৰসাদ খাই আছে। এতিয়া আমাৰ ছেট ৰেডি হৈ আছে, কাৰণ 6 তাৰিখ সন্ধিয়া ইয়াতে কালচাৰেল প্ৰগ্ৰাম আছিলে, তাৰ বাবে ছেট ৰেডি কৰি আছে। আৰু বৰষুণ আকৌ আহি গ'ল। মানুহ মোটামুটি আহি আছে, আমাৰ চাৰিওফালে ৰেডি, ষ্টেজ ৰেডি, চব ৰেডি, বহি আছে একদম। 7 বজাৰ লগে লগে খুব ধুনীয়াকৈ সাজি পাৰি সকলো বাচ্চাবিলাক আহি গ'ল ইয়াতে নৃত্য প্ৰতিযোগিতাৰ বাবে। আৰু মানুহো চাৰিওফালে দেখা গৈছে। বৰষুণৰ বতৰত বহুত মানুহ হৈছে, কিন্তু প্ৰগ্ৰাম ষ্টাৰ্ট হোৱাৰ আগতেই বৰষুণ আহি গ'ল আৰু মানুহ ওলাই গুচি গৈছে। আৰু চাওক, বৰষুণ মানে ফাটাফাটি বৰষুণ কমাৰ পিছত যেতিয়া লাইটবিলাক চুইচ দিছে, চুইচ দিয়াৰ লগে লগে চব ফ্ৰাছ ফুটুচকৈ চাৰ্কিট জ্বলি গ'ল। এতিয়া আমাৰ প্ৰগ্ৰামটো আকৌ আৰম্ভ হ'ব। চব ৰেডি হৈছে আকৌ। আৰু এই ৰামনৱমী মহোৎসৱটো এই যে ৰাজদীপ ভৌমিক আপোনালোকৰ সন্মুখত এওঁ কৰিছে, আৰু পুৰা টীমে বহুত কষ্ট কৰিছে এই প্ৰগ্ৰামটো কমপ্লিট কৰিবলৈ। বহুত ধন্যবাদ বজৰং দলৰ পুৰা টীমক। লাইটৰ ভিতৰত পানী সোমাই গৈছিল, গতিকে পানী এতিয়ালৈকে ওলোৱা নাই, সেইবাবে পানী ওলোৱাৰ ব্যৱস্থা চলি আছে। চাওক, এতিয়া ৰাতি 10টা বাজিছে আৰু এয়া ষ্টেজত আমাৰ শিবুদা ডাঙৰীয়া লগত অন্যান্য বিষয়বৰ্গবিলাক সকলোকে সন্মানৰ বাবে মাতা হৈছে। পাব্লিক পুৰা খাচ হৈ গ'ল একদম। খুব ধুনীয়া এটা নৃত্যৰে আমাৰ আজিৰ প্ৰগ্ৰামটো আৰম্ভণি কৰা হৈছিল, যদিও আকৌ বৰষুণ আহি পিনে সকলো শেষ। এতিয়া ৰাতি 10টা বাজি 20 মিনিটত মানুহ আৰু ঘূৰি নাহে বুলি আমি প্ৰগ্ৰামটো কৰিব পাইছোঁ। বৰষুণ আৰু বৰষুণ। সৰু বাচ্চাবিলাকে বহুত এটা আশা লৈ আহিছিলে, সিহঁতে ডান্স কৰিব বুলি, ইয়াত নৃত্য প্ৰদৰ্শন কৰিব বুলি, কিন্তু বৰষুণৰ বাবে সকলো বিফল হৈ গ'ল। মানুহ বহুতো আছিলে, কিন্তু বাৰে বৰষুণ আহি পিনে সকলো শেষ কৰি দিয়ে। অহাৰ লগে লগে একদম মেঘ আহি গ'ল আমাৰ ইয়াত। আমাৰ বাহিৰৰ পৰা মাতা অৰ্কেষ্ট্ৰাৰ টীম সাজু আছিলে। 7 তাৰিখে সেই প্ৰগ্ৰামটো আকৌ কৰা হৈছে। এইবাৰ 6 তাৰিখতকৈ বেছি মানুহ আছিল 7 তাৰিখে। চাৰিওফালে মানুহ দেখা গৈ আছে। তাৰপিছত খুব ধুনীয়া নৃত্য প্ৰদৰ্শন হৈছে, কেইবাটাও বহুত ভাল লাগিছে নৃত্যবিলাক। তাৰপিছত আহি গ'ল আমাৰ এয়া মেঘবালিকা, নৰ্থ ইষ্টৰ প্ৰথম মহিলা টীম মেঘবালিকা। তাৰপিছত সকলোৱে আনন্দ প্ৰগ্ৰাম বহুত জবৰদস্ত হৈছে। আৰু এই কণমানি ছোৱালীজনীয়ে সকলোৰ মন মুগ্ধ কৰি পেলাইছে। তাৰ যে ষ্টাইলটো, পেট বজোৱাৰ যি ষ্টাইল, এইটো বহুত বেলেগ আছিলে। তাক চশমা লগোৱাৰ ষ্টাইলটো পায়, এই ৰাতি চশমা লগাই পিনি এনেকুৱা দেখাইছে মানুহক, মানে মানুহ পাগলাৰ নিচিনা হৈ গ'ল। আৰু বহুত আনন্দ কৰিছে মানুহে। কিন্তু
বজরং দল। পুরো বজরং দলের জন্য সবাই মিলে হাতে এই লেডিজ টিমটোৱে এটা ভাল বস্তু শিকাই গৈছে, ইহঁতে এজনীও জোতা চেণ্ডেল লগোৱা নাই, কাৰণ ইহঁতে ভগৱানৰ গান গায় আৰু ভগৱানৰ নাম যেতিয়া লোৱা হয় তেতিয়া ভৰিত জোতা চেণ্ডেল নাথাকে। এই বস্তুটো কিন্তু বহুত ভাল লাগিছে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব নিশ্চয়, আৰু যদি আপোনালোকৰ ছাপোৰ্ট থাকে তেনেহ'লে নিশ্চয় অহা বছৰ ৰামনৱমী পাৰ্টটো আহিব আৰু সেইটো আৰু জবৰদস্ত হ'ব। গতিকে বহুত বহুত ধন্যবাদ, থেংক ইউ। জয় আই অসম, জয় ভাৰত, জয় শ্ৰীৰাম, জয় বজৰং দল।